नेक्स्ट टाइम से सब वीडियो कभी अपलोड नहीं करूंगा। নমস্কাৰ মই পবিত্ৰ মেছ বৰ্তমান সময়ত বিহাৰী অশোক চৌহানে নেগুৰ পেলাইছে বৰ্তমান সময়ত অসমীয়াৰ ওচৰত ক্ষমা বিচাৰিছে বিহাৰী অশোক চৌহানে অসমীয়াৰ ওকাত নাই বুলি কোৱা অশোক চৌহানে বৰ্তমান সময়ত ক্ষমা বিচাৰিছে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাক যি ওকাত নাই বুলি কৈছিলে অসম চৰকাৰ যি ওকাত নাই বুলি কৈছিলে সেই অশোক চৌহানে বৰ্তমান সময়ত ক্ষমা বিচাৰিব লগা হৈছে মন্তব্যটো আছে আমি মন্তব্যটো শুনাব বিচাৰিছো शाम सरकार से भी और हिमंता सर से भी और तुलराम सर से भी उसके लिए सॉरी बोलता हूँ। नेक्स्ट टाइम से सब वीडियो कभी अपलोड नहीं करूँगा। मेरे को लगता है कि मैं बहुत ज़्यादा ही गलत बोल दिया था शायद। এইজন হৈছে বিহাৰী অশোক চৌহান যিজনে অসমীয়াৰ ওকাত নাই অসমীয়াৰ বুকুত বহি থাকিম বুলি কৈছিলে আমাক ইয়াৰ পৰা অতৰাব নোৱাৰে বুলি কৈছিলে ৰেল লাইনৰ ওপৰত কামফেৰা কৰা সকলে পথাৰলৈ ঘটি লৈ দৌৰা সকলে বৰ্তমান সময়ত অসমীয়াৰ চকুত ৰঙাত চকুত হৈ তেখেতলোকে আমাক ভয় ভাবুকি দিব পৰা হ'ল বুলি কালিৰ দিনটোত এটা ভিডিঅ' প্ৰস্তুত কৰিছিল হিমন্ত বিশ্ব শৰ্মাকো ওপেনলি চ্যালেঞ্জ কৰিছিলে যে অসম চৰকাৰৰ ওকাত নাই বিহাৰীক অতৰাই পঠাব পৰা এনেকুৱা ধৰণৰ উচতনিমূলক মন্তব্য কৰা বা সংবেদনশীল মন্তব্য কৰা দুটা গোষ্ঠীগত সংঘৰ্ষ লগাব পৰা কিছুমান মন্তব্যই সমাজখনৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে এই বিহাৰী অশোক চৌহান নামৰ এই যুৱকজনে হয়তো নাজানে যাৰ পৰিপ্ৰেক্ষিতত সমাজত নানা ধৰণৰ মন্তব্য বা বিতৰ্কৰ সৃষ্টি হ'ল আৰু ইয়াৰ পাছতে তীব্ৰ চৰ্চা হোৱাৰ পাছতে বৰ্তমান সময়ত নেগুৰ পেলাই মই সকলো অসমীয়া ভাই ভনীৰ ওচৰত অসম চৰকাৰৰ ওচৰত হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত লগতে প্ৰতিজনৰ ওচৰত ক্ষমা বিচাৰিছো বুলি অশোক চৌহানে মন্তব্য কৰিছে ইয়াৰ লগতে ক'ব বিচাৰিছো অসমীয়া ফুটবল বা টেঙাবল নহয় যে কোনোবাই এফালৰ পৰা সুদবাই দিব সিফালে কোনোবা এটা গলপোষ্টত থকাজনে ৰিসিভ কৰিব বা আনজনে সুদবাই দিব কৰবাত এটা গলপোষ্ট ৰিসিভ কৰিব অসমীয়া তেনেকুৱাও নহয় যে কোনোবাই লঠিয়াই ঘুচিয়াই লৈ ঘূৰি ফুৰিব অসমীয়াৰ যদি ইতিহাস চাবলৈ যায় এই অসম নামৰ আইজনীৰ বুকুত যদি থাকিব লগা হয় কেনে ধৰণে থাকিব লাগিব এই সকলে জানিব লাগিব হিৰঞ্জা ভূমিপুত্ৰক কেতিয়াও ৰঙা চকু দেখুৱা কোনো কাৰণত সহ্য কৰা নহবই ইয়াৰে বায়ু পানী খাব ইয়াৰে মাটিত থাকিব আমিয়ে আদৰি লম আমিয়ে মৰম চেনে কৰিম তাৰ পিছত আমাকে ৰঙা চকু দেখুৱাই তেখেতলোকে নানা ধৰণৰ তিৰস্কাৰমূলক মন্তব্য দিব এই কথা কেতিয়াও সহ্য কৰিব পৰা নাযাব কোনো ধৰণৰ ৰাজনৈতিক ব্যক্তিসকলক আৰু পৈতৃক সম্পত্তি নহয় অসমখন যে কাৰোবাৰ তেখেত ৰাজনৈতিক নেতাসকলে নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ ক্ষেত্ৰত অসম নামৰ আইজনী বিক্ৰী কৰিবলৈ একাংশ ৰাজনৈতিক নেতাই কুণ্ঠাবোধ নকৰে সেইবুলি ৰাজনৈতিক নেতাৰ কোনো ইয়াত জিগাৰ নহয় যে এখন যে কাৰোবাৰ কথা মতে চলিব বা ৰাজনৈতিক নেতাৰ কথা মতে চলিব অসম তেনেকুৱা বস্তু নহয় 5টা বছৰৰ বাবে নিৰ্বাচিত হয় 5টা বছৰৰ পাছত ওৰেঞ্চু হৈ যাব ইয়াৰ পৰা হয়তো নাইকিয়া হৈ গুচি যাব কিন্তু অসমীয়া আইজনী সন্মান আছে থাকিব অনাদি অনন্ত কাললৈ যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব তেতিয়ালৈকে অসমীয়া আইজনীৰ বুকুত যিসকল আছে অসমীয়াক সন্মান কৰিব লাগিব অসমীয়াৰ স্বাভিমানক সন্মান কৰিব লাগিব অসমীয়াক সন্মান কৰিব লাগিব কোনো কাৰণত এনেকুৱা ধৰণৰ উচতনিমূলক মন্তব্য তিৰস্কাৰমূলক মন্তব্য অপমানমূলক মন্তব্য কোনো কাৰণত সহ্য কৰা নহব যিমানৰ মানুহ এডাল সীমাৰেখাৰ ভিতৰতে থকাটো ভাল অসমীয়াক যদি দুৰ্বল জাতি বুলি ভাবিছে প্ৰতিটো ক্ষণতে যদি ভাবিছে যে মৌনব্ৰত পালন কৰিব তেখেতলোকে আমাক একো কৰিব নোৱাৰে দুদিনমান আগৰ আপোনালোকক সেই দৃশ্যাংশটোলৈ মনত পেলাই দিব বিচাৰিছো চেণ্ট্ৰেল গুৱাহাটীত যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিলে জিতেন্দ্ৰ হালৈ নামৰ যিজন ব্যক্তিক ৰাজপথৰ মাজত বুকুত হাত থৈ কৈছিলে হাজাৰবাৰ কম বিহাৰীক বিহাৰী বুলিয়ে ক'ব অসমীয়াক অসমীয়া বুলিয়ে ক'ব মিয়াক মিয়া বুলিয়ে ক'ব নিজৰ পৰিচয়টো যদি ল'বলৈ লাজ পায় তেতিয়াহ'লে কি আপোনালোকক বিহাৰী হৈ অসমীয়া বুলি ক'ব লাগিব নেকি বিহাৰী মৰ্যাদাৰে জন্ম হৈছে বিহাৰী সন্মানেৰে আছে বিহাৰী হৈ থাকিব অসমীয়া হ'বলৈ খিলঞ্জীয়া হ'বলৈ ইয়াত চেষ্টা নকৰিব ব্যৱসায় বাণিজ্য কৰিছে খা সন্মানেৰে ইয়াত থাকক কোনো ধৰণৰ উচতনিমূলক কথাবাৰ্তা কৈ যাতে গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ সমাজখন অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিবলৈ আপোনালোকে চেষ্টা কৰি নাথাকে এই অশোক চৌহান নামৰ ব্যক্তিজনক সকিয়নি প্ৰদান কৰিছো কালিৰ দিনটোত ভিডিঅ'টো প্ৰস্তুত কৰাৰ পাছতে বহুজনে মোক মেছেঞ্জাৰত মন্তব্য কৰিছিল আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এই অশোক চৌহান নামৰ ব্যক্তিজনে ক্ষমা বিচাৰিছে আমি দয়াশীল আমাৰ অসমীয়াক মৰমীয়াল বুলি জানে আমি সকলোকে আদৰি লওঁ সকলোকে মৰম স্নেহ কৰোঁ তাৰ মানে এইটো নহয় যে আমি উগ্ৰ নহয় আমাৰ ভিতৰত খং নাই আমাৰ ভিতৰত ৰাগ নাই আমি কাৰোবাক দমন কৰিব নোৱাৰো এই কথাবোৰ যদি ভাবিছে তেতিয়াহ'লে ভুল ভাবিছে এই ব্যক্তিসকলক আমি বাৰে বাৰে কৈছো যেনেদৰে আছে তেনেদৰে থাকক সমাজখনত বিশৃংখলতাৰ সৃষ্টি কৰিবলৈ আপোনালোকে উঠি পৰি বা সংঘাতৰ সৃষ্টি কৰিবলৈ উঠি পৰি যদি নামে তেতিয়াহ'লে অসমীয়াৰ প্ৰকৃত স্বৰূপটো দেখুৱাবলৈ আপোনাক
বেছি সময় নালাগিব কথাষাৰ মনত ৰাখিলে ভাল যদি নুবুজে আৰু ভাল আৰক্ষী প্ৰশাসনৰ ইয়াত কোনো নাম প্লেটো নাই তেওঁলোকৰ নাম প্লেটো নাই আৰক্ষী প্ৰশাসনৰ এনেকুৱা আৰক্ষী ৰাখি থৈছে আৰু বিজেপি চৰকাৰখনক ধিক্কাৰ জনাইছো বাৰে বাৰে আমাৰ জাতি জনগোষ্ঠীৰ ওপৰত কিয় ইমান অত্যাচাৰ চলাইছে আমাৰ নিজৰ পাতি পেলাই আমি সোমাব পৰা নাই হা অতুল বৰা ইয়াত মুৰ্দাবাদ ধনি দিছো অতুল বৰা মুৰ্দাবাদ কেশৱ মহন্ত মুৰ্দাবাদ ৰাজহ মন্ত্ৰী তেওঁ হয় অতুল বৰা সমষ্টি এইটো হয় তেওঁ কি কৰি আছে জনগোষ্ঠীৰ ওপৰত নিজৰ জেগাৰ ওপৰত কি কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আপুনি চোৰ আপোনাৰ ফেমিলি চোৰ সব চোৰ আপোনালোক আপোনাক মই কি কৰিলো আপোনাক মই কি কৰিলো মই কিবা কৰিলো আপোনাক আপোনাক একো কৰা নাই কথাবোৰ সমাধান হ'ব ঠিক আছে আপুনি আপুনি মই কৈছো মই নিজে কৈছো আপুনি জুলুম নকৰিব সামাজিক নকৰিব এইটো নিয়ম নহয় এইটো নকৰিব নাই নাই এইটো নকৰিব নকৰিব ঠিক আছে আমি গৈছো মানে বোকাখাটৰ বিধায়কজন পুঞ্জিপতিৰ মাটিৰ দালাল হৈ পৰিছে অতুল বৰা পুঞ্জিপতি মাটিৰ দালাল হৈ পৰিছে চৰকাৰে যি সময়ত বসুন্ধৰা কৰি মাটি দিম বুলি কৈছে একে সময়তে আদিবাসীসকলৰ কৰা খেতি কৰা মাটিত ঘৰ ভাঙি মাটি উচ্ছেদ কৰি পুঞ্জিপতিক গতাই দিছে এয়া চৰকাৰৰ কোনো অসমৰ ৰাইজৰ প্ৰতি মৰম নহয় এয়া মাটি লুটা পৰ্বহে চলি আছে আমি ইংলে পথাৰৰ পৰা হকিয়াই দিছো আমি ইংলে পথাৰৰ মাটি এৰি নিদিম লাগিলে মৰি যাম ইংলে পথাৰৰ মাটি নেৰু স্পষ্ট কথা জনাই থলো আজি ইংলে পথাৰত আহিছো যিকোনো পৰ্যায়ত ইয়াত হাল কোনো মাৰি যাম আমি এই ৰাম মন্দিৰত যে চুৰ কৰিছিলে দান পাত্ৰৰ পৰা টকা কিমান কোটি টকা সেই মিয়াটোৰ নাম ক'ব নেকি বাৰু কোনোবাই প্লিজ মোক কমেণ্টত জনাবচোন কি আছিলে সেই মিয়াটোৰ নাম মিয়াটোৱে চুৰ কৰি পাকিস্তান পলালে একদম ক'ব একদম কি কৰিম আমাৰ এইখন চৰকাৰৰ সঁচাকৈ দেই বাংলাদেশীবিলাকক সোমোৱাই একদম অশান্তি কৰি দিলে দেই গোটেইবিলাকে এটা বাংলাদেশী এতিয়া কৰি দিলে একদম ধ্বংস কৰি দিলে দেই আমাৰ চৰকাৰখনে বিজেপি চৰকাৰখনে এই মিয়াবিলাককো দেই কিয় সোমোৱাই আছে জানো প্লিজ কমেণ্ট কৰকচোন সেই ৰাম মন্দিৰৰ দান পাত্ৰৰ পইচা চুৰ কৰা কমেণ্টজনৰ মিয়াজনৰ নামটো মই মানে পাহৰিছোঁ আপোনালোকে প্লিজ কমেণ্ট কৰিব ৰাম যদি ভগৱান হয় তেন্তে তেওঁ কিয় মৰি গ'ল যোৱাকালি নে পৰহিৰ এটা ভিডিঅ'ত এজন লোকৰ সেই বক্তব্য চ' ঠিকেই যদি ৰাম ভগৱান হয় তেওঁ কিয় মৰি গ'ল কোনোবাই কৈছে যে তেওঁ লুপ্ত হৈ দেখুৱাইছে যে জন্ম হ'লে মৃত্যু অনিবাৰ্য সেইকাৰণে যে সকলো মৰিবই লাগিব এদিন সেইকাৰণে ৰাম আচলতে নিজেই মানে মানুহক দেখুৱাবৰ কাৰণে সেইটো মৰি গৈছিল
জন্ম হৈছিল তেওঁ বাসুদেৱৰ সন্তান। কিন্তু ভগৱান জন্ম কেনেকৈ হ'ব? আৰু ব্ৰহ্মাৰ 7 নম্বৰ অৱতাৰ। তো 7 নম্বৰ অৱতাৰ, তাৰ আগৰখিনি অৱতাৰ কোনে সৃষ্টি কৰিলে? তো তেওঁ ঠিকেই কৈছে যে ভগৱান এজনেই, যাৰ কোনো মাক নাই, বাপেক নাই, যাক কোনেও সৃষ্টি কৰা নাই। তেওঁহে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছে। তেতিয়া ৰামক কোনে সৃষ্টি কৰিলে? কোনেও সৃষ্টি কৰা নাই। গতিকে আজি ভগৱান বুলি ৰামক যিখিনি মানুহে ভগৱান বুলি মানি লৈছে, ৰাম ভগৱান বুলি কয়, যোৱা কালি পৰহিলৈকে কোনোবাই কৃষ্ণক ভগৱান মানিছিল। যদি ৰাম ভগৱান হয় তেতিয়া কৃষ্ণ কোন? তেতিয়া ব্ৰহ্মা কোন? মই এই বস্তুবিলাক মানে বুজিবলৈ টান পাই যাওঁ যে ভগৱানটো এজন নিৰাকাৰ নিৰৱতাৰ। যদি আমাৰ কাৰণে কৃষ্ণও ভগৱান হয়, ৰামো ভগৱান হয়, তেতিয়া পৃথিৱীৰ সৃষ্টি কৰোতা আচল কোনজন মানে ভগৱান? গতিকে এই ৰামক ভগৱান মনাসকলে আজি ৰামায়ণৰ সৃষ্টি কৰি আছে ভাৰতবৰ্ষত। ৰামায়ণ মহাভাৰত কালি নে কি পৰহি দেখিছোঁ, কোনোবা মানে ভাৱত আছিলে নে নাই, কোনোবা পূজাৰী হয় শিৱৰ এইখন তলত মেৰিয়াই, কিন্তু দুজন ৰাস্তাৰ মাজত কাজিয়া, ঠেলা হেঁচাত এগৰাকী মহিলা পৰি গৈছে। গতিকে এই ৰামক ভগৱান বুলি মানি আন এটা ধৰ্মৰ ধৰ্মগুৰু এজনক অত্যাচাৰী, আচলতে বেয়া বেয়া কমেণ্ট, বেয়া বেয়া পোষ্ট দি এইবোৰ কি বুজোৱা হৈছে? মানে ৰামৰ মানে আমাৰ যিটো সনাতনী ধৰ্ম, সনাতনত মানে এইটো আছিল নেকি আন এটা ধৰ্মক তুষ্ট তাচ্ছিল্য কৰি থকা? মুছলমানেতো কেতিয়াও হজৰত মহম্মদক ভগৱান বা আল্লাহ বুলি কোৱা নাই। মুছলমানে হজৰত মহম্মদক ধৰ্মগুৰু বুলি কৈছে। যি ধৰ্মৰ মূল এজনেই আছে গুৰু, হজৰত মহম্মদ, তেওঁকেহে মানে সকলো মুছলমানে, কিয়নো মুছলমানৰ ধৰ্মগুৰু হয় তেওঁ। আৰু এজনেই আছে সৃষ্টি কৰোতা, তেওঁলোকৰ ভগৱান, তেওঁলোকৰ আল্লাহ, আৰু যাক মানে এই পৃথিৱীৰ মালিক বুলি কোৱা হৈছে। যি আপোনাৰ উশাহ নিশাহ, যি আপুনি এটা বটল 10 টকা দি পানী পিয়াহত কিনি খাব লাগে, কিন্তু তেৰাই যেতিয়া দিয়ে, এভেইলেবল কৰি দিয়ে, চব উটুৱাই লৈ যাব পাৰে। গতিকে সেইটোৱে চিন্তা কৰিব, যি অকণমান উশাহ আপুনি ল'ব নোৱাৰা হৈ গ'লে অক্সিজেন টকা দি কিনিব লাগে, সেই তেৰাই আমাক এভেইলেবল দি আছে। গতিকে এয়া ৰামে বা কৃষ্ণই বা হজৰত মহম্মদে দিব পৰা বস্তু নহয়, এয়া স্বয়ং সৃষ্টি কৰোতাৰ সেইসকল মহান ব্যক্তিৰ পৃথিৱীলৈ অহাৰ আগতেই ইয়াৰ সৃষ্টিকৰ্তাই সৃষ্টি কৰি গ'ল। গতিকে অন্ধবিশ্বাস এৰি এজন নিৰাকাৰ নিৰৱতাৰ যি পৃথিৱীৰ সৃষ্টি কৰিছে, তেওঁক চকু মুদি ভগৱান বুলি মানক, তেতিয়া মনবোৰ পবিত্ৰ হ'ব আৰু ধৰ্মবিলাক সঁচা হ'ব। শাস্ত্ৰ পঢ়ক, কোৱা আনৰ কথা শুনি ধৰ্ম নকৰিব। শাস্ত্ৰ পঢ়িলেহে বুজি পাব মোৰ শাস্ত্ৰই কি কৈছে, আপোনাৰ শাস্ত্ৰই কি কৈছে। গতিকে ধৰ্ম সেই হিচাপত কৰক। আজি হজৰত মহম্মদৰ বিষয়লৈ যে ইমান বেয়া বেয়াকৈ কৈ থকা হৈছে, তেওঁৰ বিষয়লৈ মই জানিব খুজি কিছুমান কথা জানিলোঁ যে হজৰত মহম্মদ এনেকুৱা এজন ব্যক্তি আছিল, তেওঁৰ জামানাত একেবাৰে দুখীয়া দুজন ল'ৰা, দৰিদ্ৰ দুজন ল'ৰাই ইহুদীৰ বাৰীত 2টা খেজুৰ পাৰি খাইছিল পেটৰ ভোকৰ তাৰণাত। খেজুৰ পাৰি খাওঁতে কি কৰিলে, আজিও সেই ইহুদী জীয়াই আছে ইজৰাইলত, সেই ইহুদীয়ে ল'ৰা 2টাক খেজুৰ গছৰ কাঁইটত বান্ধি থৈছিল, তেজেৰে ৰাঙলী বাঙলী হৈ আছিল। সেই সময়ত বোলে সেই হজৰত মহম্মদ বোলা সেই মহান ব্যক্তিজন সেই পথেৰে পাৰ হৈ গৈছিল, আৰু সেই ল'ৰা দুজনৰ কান্দোন শুনিছিল। শুনাৰ পিছত তেওঁ নিজেই কান্দি আউলি বাউলি হৈছিল, আৰু তেওঁ ল'ৰা দুজনৰ মুক্তিৰ ভিক্ষা বিচাৰিছিল ইহুদীৰ ওচৰত, কিন্তু ইহুদীয়ে ভিক্ষা দিয়া নাছিল, যে তেওঁলোকে মোৰ বাৰীৰ খেজুৰ খাইছে। এতিয়া তাৰ বিনিময়ত ইহুদীক বহুত কিবা লাগে, কিন্তু তেতিয়াৰ জামানাত সেই হজৰত মহম্মদ তেনেই দুখীয়া মানুহ আছিল। আৰু সেই জামানাৰ এজন ধনী মানুহ, তেওঁ আহি পেলাই তেওঁক সুধিছিল যে আপুনি কিয় কান্দি আছে? তেতিয়া সেই হজৰত মহম্মদ বোলা মহান ব্যক্তিজনে কৈছিল যে এই ল'ৰা দুজনে পেটৰ ভোকত খেজুৰ খোৱাৰ কাৰণে ইহুদীৰ বাৰীত ইহুদীয়ে তেওঁলোকক বান্ধি থৈছে। তেতিয়া কৈছে যে আপুনি চিন্তা নকৰিব, আপোনাৰ কাৰণে যদি মোৰ জীৱনো দিব লগা হয়, আপোনাৰ চকু পানী বন্ধ কৰিবৰ কাৰণে মই জীৱন দিম, ইহুদীৰ বাৰীত মই যাম। তেতিয়া সেই মানুহজন ইহুদীৰ বাৰীলৈ যেতিয়া গৈছিল, যাওঁতে ইহুদীয়ে কৈছিল যে তোমাৰ সম্পত্তিৰ যদি আধাখিনি খজুৰ বাগান মোক দিব পাৰা, তেতিয়া মই এই ল'ৰা 2টাক মুক্তি কৰি দিম। তেতিয়া সেই ব্যক্তিজনে সেই ইহুদীক কৈছিল যে হজৰত মহম্মদৰ কাৰণে যদি মোৰ প্ৰাণটো আপোনালোকে বিচাৰিলেহেঁতেন, মোৰ যিমান সম্পদ আছে সকলো লৈ ল'ম বুলি আপোনালোকে ক'লেহেঁতেন, তেতিয়াও মই দিবলৈ সাজু হ'লোহেঁতেন, আপোনালোকে মাত্ৰ এফাল মোৰ খেজুৰৰ বাগান বিচাৰিছে। গতিকে সেই তেনেকুৱা এজন ব্যক্তি আছিল, আৰু সেই ব্যক্তিজনক ইমান তুচ্ছ তাচ্ছিল্য কৰি কথা কৈ থকাটো বৰ শুদ্ধ হোৱা নাই। তাৰ পৰিণাম কিন্তু নিজেই নিজেই ভুগিব। সৃষ্টি কৰোতাৰ কিন্তু আমি জনাত তেওঁ খুব ভাল বন্ধু আছিল। গতিকে সেইবিলাক মহান ব্যক্তিক যাৰ মুখত নাম লোৱাটো আচলতে পাপ হয়, তেওঁলোকে বেয়াকৈ ক'বলৈ সাহস ক'ত পালে? এইবোৰ নকৰিব, এইবিলাক পাপী কাম হয়। আচলতে নিজক শুদ্ধ কৰক, আনক খুচৰি লাভ নাই। আজি যিবোৰ হিন্দুৰ নামত
জাতি গঢ়িব খুজিছে সেইবোৰ মণ্ডলেই কণ্ডল লগাই আছে। কোনোবা মণ্ডলৰ নিউজ এটা ৰাতিপুৱা শুই থাকোঁতেই পাইছোঁ 13 বছৰীয়া নিজৰ সন্তানক ধৰ্ষণ কৰি তেওঁ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে, আত্মহত্যা কৰি যায় সেই ছোৱালীজনীয়ে। গতিকে আজি আমাৰ অসমীয়া সমাজৰ যিখিনি হিন্দু খুব ভদ্ৰ সমাজ, খুব ভদ্ৰ হয় আমাৰ অসমীয়া জাতিটো। গতিকে ইয়াৰ মাজত আহি হিন্দুৰ গৰিষ্ঠ কৰিবৰ কাৰণে, সংখ্যা গৰিষ্ঠ কৰিবৰ কাৰণে আজে বাজে একাংশ অধৰ্মী মানুহক আনি কোনে কেনেকৈ মাকক ধৰ্ষণ কৰে, কেনেকৈ জীয়েকক ধৰ্ষণ কৰি বাংলাদেশত চলা নীতি নিয়মবোৰ আহি অসমত প্ৰচাৰ হৈ আছে। গতিকে আমি কাক কি কৰিব খুজিছোঁ আৰু আমি কিহৰ কাৰণে আচলতে বিক্ৰী হৈছোঁ আমি নিজে নাজানো। গতিকে নিজক শুদ্ধ কৰক, তেতিয়াহে জাতি বাচিব, মান বাচিব আৰু জাতিৰ যিটো আদৰ্শ সেই বাচি থাকিব। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। আপোনাক আমাক সৰুৰে পৰাই শিকোৱা হয় যে আমাৰ আৰাধ্য দেৱতাৰ প্ৰতি কেনেধৰণৰ আমাৰ আস্থা আৰু বিশ্বাস থাকিব লাগে, লগতে আমি আমাৰ নিজৰ দেশখনক কেনেকৈ ভাল পাব লাগে, অৰ্থাৎ দেশপ্ৰেম আৰু আমাৰ আৰাধ্যৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাসৰ বিষয়ে সৰুৰে পৰা আমাক বিভিন্ন পাঠ্যক্ৰমৰ জৰিয়তেও তথা আমাৰ পিতৃ মাতৃসকলেও আমাক শিক্ষা প্ৰদান কৰে আৰু তেনেধৰণে আমাক সুনাগৰিক হোৱাৰ পাঠ শিকোৱা হয়। কিন্তু আহি আহি 40ৰ দেওনা পাৰ হ'লেই বৰ্তমানৰ সময়ৰ যি ৰাজনৈতিক আমি প্ৰেক্ষাপট দেখিছোঁ, সি আমাৰ দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটেই হওক বা বিশ্বৰ যি ৰাজনৈতিক প্ৰেক্ষাপটেই হওক, এই ৰাজনৈতিক নেতাসকলক যদি আমি ভালকৈ লক্ষ্য কৰোঁ তেতিয়া আচলতে আমি উপলব্ধ কৰোঁ, আমি নিজেই অনুভৱ কৰিবলৈ বাধ্য হৈ যাওঁ যে এই আস্থা আৰু বিশ্বাস বা এই দেশপ্ৰেমৰ লগত এই ৰাজনৈতিক নেতাসকলে কেনেদৰে খেলা খেলিব পাৰে। এটা কথা আপুনি ভাবক, মই নিজেও এগৰাকী প্ৰতিৰক্ষা পৰিয়ালৰ সদস্যা হয়, জানো যে আমাৰ ঘৰৰ সদস্য সদায় সীমাত পহৰাদাৰ কৰি থাকে, দেশপ্ৰেমৰে সদায় উদ্বুদ্ধ হৈ থাকে। আমাক শিকাব নালাগে দেশপ্ৰেমৰ বিষয়ে, কিন্তু অতি ক্ষোভেৰে সৈতে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিটো এনেকুৱা এটা আচলতে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এনেকুৱা এটা নিকৃষ্ট দল, যিটো দলে অপাৰেশ্যন সিন্দুৰৰ সময়ত যি 6জন সৈনিক শ্বহীদ হৈছিল, তেওঁলোকৰ জীৱন বলিদান দিছিল তেওঁলোকে দেশৰ বাবে, সেই 6জন সৈনিকৰ কথা এই বিজেপি চৰকাৰৰ ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে লুকুৱাই ৰাখিলে। আনকি সদনতো তেওঁ মিছা মাতিলে এই বুলি যে অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতৰ সৈনিকৰ কিবা ক্ষতি হৈছিল নেকি, তাৰ উত্তৰত তেওঁ কৈছিল যে নাই হোৱা। তেতিয়া বাকীখিনিয়ে মেচ থপথপাইছিলে। কিন্তু আজি 2-3 দিনৰ আগত ৱাৰ মেমৰিয়েলত এই 6জনৰ নাম লিপিবদ্ধ কৰা হ'ল। কেনেকৈ লিপিবদ্ধ হ'ল? যদি অপাৰেশ্যন সিন্দুৰত এই 6জন সৈনিকৰ মৃত্যু হোৱাই নাছিল, তেতিয়াহ'লে কেনেকৈ ইয়াত নাম খোদিত হ'ল? ইমান ফাঁকি, ইমান জিয়া ফাঁকি এখন চৰকাৰৰ এজন ৰক্ষামন্ত্ৰীয়ে পবিত্ৰ সদনত ইমান মিছা কথা কয়। যেতিয়া তেওঁলোকে তেওঁলোকৰ স্বাৰ্থৰ বাবে ইমান মিছা কথা কয়, তেতিয়া সৈন্যবাহিনীয়ে বা সৈন্যবাহিনীৰ পৰিয়ালে বা অন্য নাগৰিকে দেশপ্ৰেমৰ দোহাই দি থাকিলে কেনেকৈ হ'ব আপুনি কওকচোন? দেশপ্ৰেম কি কেৱল সৈন্যসকলৰে দায়িত্ব নেকি, নে অন্য সাধাৰণ নাগৰিকসকলৰ দায়িত্ব নেকি? ৰাজনৈতিক নেতাসকলৰ কি দায়িত্ব নহয়? তেওঁলোকে তেওঁলোকৰ ক্ষমতা ৰক্ষা কৰিবৰ কাৰণে ইখন ৰাষ্ট্ৰ সিখন ৰাষ্ট্ৰৰ লগত তেওঁলোকৰ সুবিধা অনুসৰি তেওঁলোকে যুদ্ধ কৰিব, তেওঁলোকে মত বিনিময় কৰিব, তেওঁলোকে বন্ধুত্ব স্থাপন কৰিব, একমাত্ৰ তেওঁলোকৰ ক্ষমতা সুৰক্ষিত কৰাৰ স্বাৰ্থত। আমি পাহৰা নাই পুলৱামাৰ সেই 40জন সৈনিকক যে 360 কেজি RDXৰ দ্বাৰা উৰুৱাই দিয়া হ'ল। আমি পাহৰা নাই সেই সৈনিকসকলৰ নামত 2019 চনত লোকসভাৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত নৰেন্দ্ৰ মোদীয়ে ভোট ভিক্ষা কৰা আমি পাহৰা নাই। তেতিয়াহ'লে দেশপ্ৰেমৰ অৰ্থ কেনেকুৱা হ'ব পাৰে যে ৰাজনৈতিক নেতাৰ কুচক্ৰান্তত সৈনিকসকলে মিছামিছি দেশপ্ৰেমৰ দোহাই দি জীৱন বলিদান দিব নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন। আজিৰ তাৰিখত ৰাজনৈতিক নেতাই নিজৰ স্বাৰ্থত ইখন দেশৰ লগত সিখন দেশৰ তেওঁলোকে যুদ্ধ বিগ্ৰহ কৰিব আমি দেখি আছোঁ। আজি নেতান্যাহুৱেও কৰি আছে ইৰাণৰ লগত, আজি আমেৰিকায়ো কৰি আছে ইৰাণৰ লগত। কাৰণ অহা অক্টোবৰ মাহত বেঞ্জামিন নেতান্যাহুৰ নিৰ্বাচন আছে।
সেই নিৰ্বাচনত যদি তেওঁ জয়ী হ'বলৈ হয় একমাত্ৰ ৰাস্তাটো হৈছে যুদ্ধ। তেওঁ ইৰাণৰ লগত যুদ্ধত লিপ্ত হৈ থাকিব লাগিব, নহ'লে তেওঁৰ বিপৰীতে 3টা দুৰ্নীতিৰ কেছ আছে, যিকেইটা কেছত তেওঁ যদি কেনেবাকৈ হাৰিবলৈ হয় ইজৰাইলৰ নিৰ্বাচনত, তেতিয়াহ'লে তেওঁ হয়তো উৰেটো জীৱন, বাকী থকা জীৱনখিনি তেওঁ জেলৰ ভিতৰত থাকিব লাগিব। ঠিক তেনেদৰে ডনাল্ড ট্ৰাম্পৰ ওপৰতো অজস্ৰ ঘটনা পৰিঘটনা আছে, অজস্ৰ কেছ আছে। গতিকে তেওঁ যদি এই মধ্যৱৰ্তীকালীন নৱেম্বৰত যি মধ্যৱৰ্তীকালীন নিৰ্বাচন আহি আছে তাত যদি তেওঁ জিকিবলৈ হয় বা পৰৱৰ্তী সময়ত যদি পুনৰ তেওঁ ৰাষ্ট্ৰপতি হৈ থকাৰ এটাই মাত্ৰ ৰাস্তা আছে, সেইটো হৈছে যুদ্ধ। আমি এতিয়া দেখিছোঁ লাহে লাহে সিদিনাখনি পাকিস্তানৰ আপোনাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াছিৰ মুনি নে কি নামটো মই পাহৰি গৈছোঁ একজেক্টলি, তো তেওঁ ভাৰতক ধমকি দিছে। তাৰমানে লাহে লাহে 29ৰ নিৰ্বাচন আহি আছে। আজি আমি দেখিছোঁ যে মনে মনে পাকিস্তানৰ ডেলিগেটৰ লগত ভাৰতৰ ডেলিগেট ৰাম মাধৱতে মনে মনে বাৰ্তালাপ কৰিছে, এই কথাখিনিও আমি দেখি আছোঁ। এওঁলোকে মনে মনে কথা পাতি সৈনিকক বলিদান দি যুদ্ধ বিগ্ৰহ কৰি এওঁলোকে পুনৰ শাসনলৈ অহাৰ কূটকৌশল ৰচনা কৰিব। ভিডিঅ'টো দীঘল হৈছে, তথাপিতো আপোনালোকে চাব। দ্বিতীয়তে ৰাম মন্দিৰৰ কথা কৈ কৈ এওঁলোকে শাসনলৈ আহিলে। जिसने राम को लाया है हम उनको लाएंगे, আৰু সেই মোদীজীয়ে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে, আৰু সেই মোদীজীৰ যিবোৰ খাছ মানুহ সম্পদ ৰায়ৰ পৰা ধৰি বাকীসকল সকলোকে তেওঁ মন্দিৰত নিযুক্তি দিছিল, তেওঁ বাছি বাছি নিযুক্তি দিছিল। আৰু সেই লোকসকলে বিগত সময়খিনিত ৰাম মন্দিৰক সাংঘাতিক ধৰণে লুটপাট চলালে। ভগৱান ৰামৰ গোটেই আভূষণ, ভগৱান ৰামৰ নামত দিয়া যিবোৰ মানে দান দক্ষিণা সকলো এই বিজেপি দলৰ মানুহে, বিজেপি RSS বিশ্ব হিন্দু পৰিষদৰ গোটেই মানুহে লুটি পুটি খালে। এতিয়া কেইজনমানক তেওঁলোকে 8জনমান মানুহক তেওঁলোকে মানে কি কৰিছে, দোষী সাব্যস্ত কৰিছে। কিন্তু এই 8জনেই দোষী হ'ব পাৰে নেকি? ভাবকচোন, নৰেন্দ্ৰ মোদীৰ হাত নাথাকিলে, মোহন ভাগৱতৰ হাত নাথাকিলে এই 8জন ব্যক্তিয়ে ইমান ডাঙৰ কাম কৰিবলৈ কি কেতিয়াবা সাহস কৰিবনে? কেতিয়াও নকৰে। গতিকে আপোনাৰ কেনেকৈ বিশ্বাস থাকিব এই মন্দিৰৰ ওপৰত, আপোনাৰ কি আস্থা আৰু বিশ্বাস থাকিব আপুনি এবাৰ ভাবকচোন। যি অসমৰ মৃত্যুঞ্জয় মন্দিৰক লৈ ইমান বিতৰ্ক হৈ আছে, তাৰ পূজাৰীয়ে বিতৰ্কৰ সূচনা কৰিছে, নানান ধৰণৰ কথা কৈ আছে, আমি দেখি আছোঁ। এই মন্দিৰ এতিয়া ব্যৱসায়ৰ এক থলীলৈ ৰূপান্তৰিত হৈছে। সেয়ে আমাৰ মনত আচলতে মন্দিৰৰ প্ৰতি কোনো শ্ৰদ্ধা ভক্তি নোহোৱা হৈছে। এটা ঐশ্বৰিক শক্তি আছে, সেই ঐশ্বৰিক শক্তিক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ। তাৰ বাবে আমাক মন্দিৰ মছজিদৰ প্ৰয়োজন নাই, সেই সকলোতে আছে, মানুহৰ হৃদয়তো আছে, প্ৰত্যেকৰ ইচ্ছা কৰিলে প্ৰত্যেকৰ ঘৰে ঘৰেও আছে। তাৰ বাবে আমি মঠ মন্দিৰলৈ গৈ দান দক্ষিণা দি এটা শ্ৰেণী, সি মছজিদত থকা কি বুলি কয় মই নাজানো, বা গীৰ্জাত থকা কি বুলি কয় মই নাজানো, বা মন্দিৰত থকা মই পুৰোহিত শ্ৰেণীটোৰ কথা কৈছোঁ, মই সকলোকে কৈছোঁ। এই শ্ৰেণীটোক বিনা পৰিশ্ৰমে তেওঁলোকক আমি ইমান ধনী কৰিব নোৱাৰোঁ। আমাৰ আস্থা আৰু বিশ্বাসৰ ওপৰত তেওঁলোকে যি খেল খেলিলে, ৰাম মন্দিৰৰ দ্বাৰা তেওঁলোকে যি প্ৰমাণ কৰিলে, তেওঁলোকে মধ্যপ্ৰদেশৰ উজ্জয়িনৰ মহাকাল মন্দিৰত যেনেদৰে লুটপাট চলালে, ৰাম মন্দিৰ আৰু মহাকাল মন্দিৰৰ মাটি বাৰীক লৈ তেওঁলোকে যেনেকৈ লুটপাট চলালে, সেইখিনি কথা আমি কেতিয়াও নাপাওঁ। গতিকে মনৰ এই কথাখিনি ক'লোঁ যে ৰাজনৈতিক নেতাই খেল খেলিব মন্দিৰৰ লগত, দেশৰ আপোনাৰ গোটেই ৰাজনৈতিক প্ৰেক্ষাপটক লৈ ইখন দেশে সিখন দেশৰ লগত যুদ্ধ কৰিব তেওঁলোকৰ সুবিধা অনুসৰি, আৰু সৈন্য বাহিনীয়ে দেশপ্ৰেমৰ নামত জীৱন দান দিব। এইটো কেনেকুৱা ধৰণৰ কথা? মই আজি বিৰাট দুমোজাত আহি পৰিছোঁ। মোৰ মনৰ ভাৱখিনি মই বিনা দ্বিধাই ব্যক্ত কৰিছোঁ, কাৰণ আমি বহুত পিয়ৰলি থকা মানুহ। আমি 5 টকাৰ দুৰ্নীতি নকৰোঁ, আমি বেছি লোভ নকৰোঁ। এই কথাখিনি মোৰ দৰে কিমানজন মানুহৰ মনত খেলাইছে আপোনালোকে নিশ্চয় এবাৰ কথাখিনি বিশ্লেষণ কৰি চাব।